আপোনালোকক এই ভিডিঅ'টোত জনাম আজি মোৰ যিহেতু এখিনি কুকুৰা পোৱালি বয়স হৈছে 28 দিন আৰু এখিনি হৈছে 47 দিন 47 দিনত কিমান ডাঙৰ হৈছে চাউল আৰু ষ্টাৰ্টাৰ দানা খুৱাই আপোনালোকক মই দেখাম এখিনি বয়স হৈছে 47 দিন ইয়াত আছে চাই লওক আপোনালোকে আৰু ইয়াত এখিনি আছে সেইখিনি বয়স হৈছে 28 দিন 28 দিনত আৰু 47 দিনত মই মানে 28 দিনীয়া খিনি ষ্টাৰ্টাৰ দানা দি আছো আৰু এই যোনখিনি 47 দিন হৈছে সেইখিনি মই ষ্টাৰ্টাৰ আৰু চাউল দি আছো আপোনালোকক দেখাম কিমান ডাঙৰ হৈছে আৰু আজি বতৰটো যিহেতু ডাৱৰীয়া হয় আৰু মই ব্ৰডিং কৰি ৰাখিছো আৰু মই 48 নম্বৰ দিনাখনলৈকে কিন্তু মই ব্ৰডিঙতে ৰাখিছো আপোনালোকে চাই লওক কিন্তু বেছি দেৰি নথওঁ ব্ৰডিঙত অলপ দেৰি পিছত মই লাইটটো অফ কৰি দিম হেতৰ এতিয়া অকমান দেৰি কাৰণে থৈছো মানে এনে ধৰণে থওঁ মই ৰাতি আৰু লাইটটো অফ কৰি দিওঁ এখিনি বয়স হৈছে আজি 47 দিন 47 দিনত কিমান ডাঙৰ হৈছে আপোনালোকে চাই লওক কুকুৰা এখিনি বয়স হৈছে আজি 47 দিন 48 দিনত হেতৰ গ্ৰোথটো চাই লওক মই দেখাই দিছো এখিনি চাওক এখিনি বয়স হৈছে আজি 47 দিন আৰু মই চাউল দেখিব পাৰিছে আপোনালোকে দানা পাত্ৰটোত চক ফিডাৰটোত চাউল দি থোৱা আছে আৰু ষ্টাৰ্টাৰ দানাবোৰ হেঁতি বাছি বাছি খাই পেলালে কিন্তু লাহে লাহে হেঁতি চাউলবোৰ খাই পেলাব এখিনি ইয়াত আছে ইয়াত দেখিব পাৰিছে ইয়াত মোৰ মেক্সিমাম 60-70টা মান আছে আৰু এহেঁতৰ বয়স হৈছে 47 দিন আৰু এহেঁতক মই ষ্টাৰ্টাৰ আৰু চাউল দি আছো আৰু দিনতটো মই ঘাঁহ বন খাবলৈ দিওঁ আৰু গ্ৰোথটো চাই লওক আপোনালোকে কিছুমানৰ কিন্তু আধা কেজি পাৰ হৈ গৈছে মতাবোৰৰ আধা কেজি পাৰ হৈ গৈছে আৰু প্ৰায় চবৰে ক'বলৈ গ'লে প্ৰায় ভাগৰ মানে এপোৱা চাইজটো পাৰ হৈ গ'ল আৰু মোৰ খৰচ কিন্তু কম খৰচ মানে আপোনালোকক কম যে এইখিনিত মোৰ ইমান খৰচ হোৱা নাই যিমানটো হ'ব লাগে সিমানটো খৰচ কৰা নাই কিন্তু মই একদম কম খৰচত পালন কৰিছো মানে এহেঁতি এতিয়া খাব লাগিছিলে যদি এনে আপোনালোকক কথাটো কৈছো খাব লাগিছিলে যদি এহেঁতি এতিয়া 5000 টকা মই কিন্তু এহেঁতক মাত্ৰ 2500 টকাহে খুৱাইছো হেনে ধৰণে মানে মই পালন কৰিছো চক এহেঁতি এতিয়া খাব লাগিছিলে 5000 টকা মান কিন্তু মানে মই 2500 টকা মানহে এহেঁতক মানে খুৱাইছো আৰু এহেঁতক গ্ৰোথটো চাই লওক আৰু মই আপোনালোকৰ আজি বতৰটো যিহেতু ডাৱৰীয়া কালি আমাৰ বৰষুণ দিছিলে ৰাতি সেইকাৰণে মই আজি ইহঁতক ব্ৰডিঙত ৰাখিছো আৰু আপোনালোকেও যদি বৰষুণ দিয়ে তিতিবলৈ ভুলতো নিদিব কুকুৰা যদি আপোনালোকে তিতিবলৈ দিয়ে তেতিয়াহ'লে হৈ গ'ল আৰু আপোনালোকৰ কুকুৰা নানা ৰকমৰ বেমাৰ আহি যাব আৰু আপোনালোকে বচাবই নোৱাৰিব বৰ বেয়া লেতেৰা বেমাৰ লাগি যায় আৰু আপোনালোকে সেইকাৰণে বৰষুণত নিদিব আৰু যদি একদম যোনডোখৰ জেগাত সদায় মেলে সেইডোখৰ যদি একেবাৰে বোকাত থেপথেপীয়া হৈ গ'ল বা পানী গোট খাই আছে তেনেকুৱা জেগাতো কিন্তু আপোনালোকে মেলিবলৈ নিবিচাৰিব কুকুৰাবোৰ গোটেই বোকা লৈ পিনি লুতুৰি পুতুৰি হৈ যাব সেইকাৰণে আপোনালোকে যদি ডাৱৰীয়া বতৰ হয় বা বোকা হৈ যায় যদি সদায় মেলা জেগাটুকুৰাত তেতিয়া আপোনালোকে সদায় এনেধৰণে ভিতৰতে ব্ৰডিং কৰিবলৈ চেষ্টা কৰিব আৰু মোৰ এইখিনি পোৱালিৰ বয়স আজি 28 দিন হৈছে চাই লওক এইখিনি চাই লওক 28 দিনীয়া হয় আৰু এহেঁতৰ গ্ৰোথটো চাই লওক আপোনালোকে এহেঁতৰ গ্ৰোথটো চাই লওক এইখিনি আজি 28 দিন হৈছে আৰু মই কেনেধৰণে ৰাখিছো চক ইয়াত আজি মই যিহেতু উলিওৱা নাই কাৰণে মই কি কৰিছো এহেঁতক তলত তুংগুৰি পাৰি দিছো চক আপোনালোকে কেনেধৰণে তুংগুৰি ছিটিয়াই দিছো এইটো কাৰণে যাতে সিহঁতৰ উমটো উঠি থাকে আৰু যাতে সিহঁতৰ গুটো সিহঁতি যেতিয়া হাগি দিছে হাগা গুটো যে সিহঁতৰ মানে তুংগুৰিৰ লগত মিহল হৈ পানি একদম টাইট হৈ যায় মানে তুংগুৰিয়ে এটা গুটো মানে সিহঁতৰ মিহল হৈ যাব যেতিয়া তেতিয়া টাইট ধৰি যাব নহলে বা কি হয় গোটেই গু হৈ যায় আৰু গোন্ধ বেছি হৈ যায় অভাৰ গোন্ধ হৈ যায় তেনেধৰণে কিন্তু দিগদাৰ হৈ যায় আৰু সেই পোৱালিটো দেখিব পাইছে সেই পোৱালিটোক সিহঁতি খুটি খাই পেলাইছে সেইটো কেলচিয়ামৰ কাৰণে হৈছে নে কি কাৰণে হৈছে মই ধৰিব পৰা নাই মই কিন্তু এতিয়াও অস্ত্ৰভেদে দি আছো আৰু সেই পোৱালিটো কি হয় নিজে পাতি দিয়ে তাৰ ভুল সেইটোৱে সি নিজে পাতি দিয়ে সেইটো উপায় নাই সেইটো এতিয়া মোৰ যাবই চাগে এনেধৰণে আপোনালোকৰো লছ হ'ব মোৰো লছ হয় আপোনালোকক এইটো নকওঁ যে মোৰ খুটি বেমাৰ নহয় বা খুটি নলগাকে নাথাকে সেইটোক চব কেনেকে খাই দিছে এতিয়া মোৰ বেলেগ উপায় নাই মানে সেইটো মই কাইলৈ ব্যৱস্থা ল'ম কাইলৈ ল'ম কি লওঁ মই আপোনালোকক জনাম পিছত আৰু এইখিনি চাই লওক এইখিনি 28 দিন হৈছে আৰু তলত কেনেধৰণে তুংগুৰি পাৰি দিছো দেখিছে আৰু এইখিনি বয়স হৈছে 47 দিন আৰু মই কেনেধৰণে পালন কৰি আছো দেখিছে আপোনালোকে মই এনেধৰণে কুকুৰা পালন কৰি আৰু মোৰ বাহিৰত আছে দুটা বেছ আৰু হাঁহ এখিনিমান আছে আৰু মোৰ ইনকভেটৰ মেচিনৰ পৰা পোৱালি ওলাব এইকেইদিনতে ওলাব আকৌ মই সেইখিনিও ডাঙৰ কৰিব লাগিব যিহেতু আৰু মই এনেধৰণে ধুনীয়াকে এখন সৰু সুৰা ফাৰ্ম বুলি ক'ব পাৰি সৰু সুৰা ফাৰ্ম এখন মানে চলাই আছো ধুনীয়াকে কুকুৰা বিকিয়ে আকৌ কুকুৰাকে খুৱাই আছো মানে এনেধৰণে চলাই আছো মই প্ৰথম অৱস্থাতে যেতিয়া ইনভেষ্ট কৰিছিলো মই এখন যেতিয়া মই কুকুৰা
পালন কৰিছিলো প্ৰথম অৱস্থাত মই আজি আপোনালোকক কৈ দিছো সৰু অৱস্থাত যেতিয়া মই কুকুৰা পালন কৰিছিলো প্ৰথম তেতিয়া মই কিন্তু ইনকুবেটৰ মেচিন এটা নিজে বনাইছিলো কেপাচিটি আছিলে 100 তাৰপিছত মই ডিম দিছিলো 80টা মান 80টাৰ পৰা মানে 30টা মান পোৱালি ওলাইছিলে সেই তেতিয়া তাৰপিছত 30টা ওলোৱাৰ পিছত মই সেই 30টা ডাঙৰ কৰিলো তাৰপিছত কণী পৰালো তাৰপিছত আকৌ মই ইনকুবেটৰ মেচিনত দিলো আকৌ তেনেধৰণে উলিয়াই সৰহ কৰিলো তাৰপিছত 200 কেপাচিটি বনালো তাৰপিছত এতিয়া মোৰ ওচৰত আছে 400 কেপাচিটি 400টা ডিম মই একেচতে দিব পৰা যায় আৰু তেনেধৰণে এতিয়া পালন কৰি আছো ধুনীয়াকে আৰু কুকুৰা লাইনটো মই এতিয়ালৈকে এৰাই নাই মোৰ মেক্সিমাম এতিয়া 2 বছৰ পাৰ হৈছে আৰু 2 বছৰ পাৰ হ'ব এইটো লাইনত মই ধুনীয়াকে কৰি আছো আৰু মই যিমানখিনি মোৰ ফালৰ পৰা জানো আপোনালোককো জনাবলৈ চেষ্টা কৰি আছো আৰু এইখিনি চব কুকুৰাখিনি চাই লওক আপোনালোকে ধুনীয়াকে এইখিনি সুস্থ হৈ আছে আৰু মই মানে অলপমান কম টকাত পালন কৰিবলৈ চেষ্টাটো কৰো লাগিলে মই 700 800 এনেকুৱা ৱেট আহিলে বিক্ৰী কৰি দিওঁ কিন্তু মই অলপমান কম টকাত মানে পালন কৰিবলৈ চেষ্টা কৰো কিন্তু এটা কথা আপোনালোকে যদি যিমান সৰহ ৱেট আনিব পাৰে মানে সৰহ ৱেট আৰু ডাঙৰ আপোনালোকে যদি কণী পৰা অৱস্থালৈকে যদি মাইকী কুকুৰাবোৰ পালন কৰিব পাৰে আৰু মতাবোৰ যদি ডাকুৱা কৰিব পাৰে তেতিয়া কিন্তু আপোনালোকৰ বজাৰখনত আপোনালোকে কিন্তু দামটো ভাল পাব আপোনালোকে তেনেধৰণে ডাঙৰ কৰিব মই সৰু অৱস্থাত বিকি দিওঁ কাৰণটো মোৰ ওলাই থাকে পোৱালি আৰু মই বেছকে ডাঙৰ কৰি থাকো মোৰ ভাগৰ একো নাই বাৰু আপোনালোকে কিন্তু যদি হাঁহ কুকুৰা পালন কৰিছে আপোনালোকে কুকুৰা বিশেষকে কুকুৰা হলে আপোনালোকে ডাঙৰ কৰিব কণী পৰা অৱস্থালৈকে যদি পালন কৰিব পাৰে তেতিয়া আপোনালোকে দামটো 420 450 কেজি পাব আমাৰ ইয়াত এতিয়া ডাঙৰ মাইকী কুকুৰা কণী পৰা কুকুৰা ৱেট 1 কেজি ৱেট হ'ল 420 টকা কেজি চলি আছে আমাৰ ইয়াত এতিয়া বৰ্তমান আৰু কেইদিনমানৰ পিছত নামিবও পাৰে বা উঠিবও পাৰে সেইটো নাজানো এতিয়া বৰ্তমানৰ কথা কৈছো আৰু সৰুবোৰ 350 তাৰপিছত 330 এনেধৰণে এতিয়া কেজি দিয়ে আৰু 380 এনেধৰণে আৰু যোনে যেনেকে বিকিব পাৰে আপোনালোকৰ মানে বজাৰখন তেনেকুৱা আজিকালি আপোনালোকে বজাৰখন পাবলৈ হলে আপোনালোকে নিজেই মানে বেপাৰী হ'ব লাগিব যদি আপুনি এটা ভাল মুৰ্গী পালক হয় মানে ভালকে আপোনালোকে ফাৰ্ম হিচাপত যদি মুৰ্গী পালন কৰিছে তেতিয়া আপুনি বজাৰ ঘূৰিব লাগিব তেতিয়াহে আপুনি কেছটো গম পাব বজাৰত কি হৈ আছে নহবা আপোনালোকৰ লোকচান হৈ যাব আপোনালোকৰ ঘৰৰ পৰা যোনকেইটা বেপাৰীয়ে নিবলৈ আহে সেইকেইটা বেপাৰীয়ে কিন্তু দাম দিব নোখোজে বা আপোনালোকৰ মন ভঙাই দিব বোলে আমুক পোৱালি তামুক পোৱালি কৈ পিনি আপোনালোকৰ মন ভঙাই দিব আপোনালোকে একেবাৰে হাঁহ কুকুৰা পুহিবলৈ মন নাইকিয়া হৈ যাব আপোনালোকৰ সেইবোৰ কথা আপোনালোকে শুনিব নালাগে আপোনালোকে ধুনীয়াকে পালন কৰি থাকিব আৰু ধুনীয়াকে আপোনালোকে ডাঙৰ কৰি বিকিব আৰু আপোনালোকে বজাৰখনত নিজে যাবলৈ চেষ্টা কৰিব আৰু নিজে গৈ পিনি যদি আপোনালোকে বিকে 2 টকা বেছি পাব আৰু যদি ঘৰৰ পৰা চেল কৰে তেতিয়া কিন্তু আপোনালোকৰ অলপমান পইচাটো কম পোৱা যায় আৰু এইখিনি চাই লওক ধুনীয়াকে আৰু মোৰ বাহিৰত আছে বাহিৰখিনি আজি নেদেখাও এইখিনি চাই লওক ধুনীয়াকে এইখিনি ডাঙৰ হ'ব এতিয়া মেচিনৰ পৰা ওলাব আকৌ মই এনেধৰণে পালন কৰি আছো আৰু আপোনালোকেও যদি এনেধৰণে পোৱালি উলিয়াবলৈ মন আছে তেতিয়াহ'লে মইতো ইনকুবেটৰ মেচিন চেলেই কৰি থাকো মোৰ চেনেললৈ যাব মই চেনেলত বহুতকেইটা ভিডিঅ' দি থোৱা আছে ইনকুবেটৰৰ বিষয়ে আৰু নাম্বাৰো দি থোৱা আছে ফোনৰ নাম্বাৰ আপোনালোকক যদি কাৰোবাক লাগে মোৰ চেনেলত গৈ পিনি মোৰ নাম্বাৰ আছে আপোনালোকৰ বেলেগ ভিডিঅ'ত চাব আৰু যদি কাৰোবাক লাগে গোলাঘাট ডিষ্ট্ৰিক্টৰ ভিতৰত ইনকুবেটৰ মেচিন মোক কণ্টেক্ট কৰিব মই আপোনালোকক যোগান ধৰিবলৈ চেষ্টা কৰিম আৰু মই এনেধৰণে মুৰ্গী পালন কৰি ধুনীয়াকে চলি আছো আৰু আপোনালোকেও ধুনীয়াকে এনেধৰণে মুৰ্গী পালন কৰি পিনি ধুনীয়াকে চলি থাকিব পাৰে আৰু মোৰ ভিডিঅ'টো আজিলে ইমানেই আছিল